কৰিছে বিজনেছ আৰম্ভ কৰি দিছে বিজনেছ কেনেকুৱা যে আমাৰ এই সংখ্যালঘু এলেকাত যিখিনি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তৰ এপি মেম্বাৰৰ টিকেটৰ নামত তেখেতে বিধায়িকা ডাঙৰীয়াই হাতৰ পৰা 5 লাখ টকা সংগ্ৰহ কৰি আছে আৰু যিখিনি আমাৰ জিলা পৰিষদৰ মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ পৰা 10 ৰ পৰা 12 লাখ টকাকে ডিমান্ড কৰি বিধায়িকা ডাঙৰীয়াই নিজে এই ধনখিনি সংগ্ৰহ কৰি আছে বিধায়িকা আমাৰ বক সমষ্টি বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী এই লেনদেন যে হৈছে নিজে কৰি আছে কোট কৰি আছে হয় আমাৰ যিখিনি হাতত তথ্য আছে বিধায়িকা ডাঙৰীয়াই নিজে কৰি আছে তাইৰ বকত আকছিয়াত যোনটো ঘৰ সেই ঘৰত বহি তাই নিজে লেনদেন কৰি আছে এপিসিসি নেতৃত্ব কি দাবী জনাব কেৱল এপিসিসি নহয় অসমৰ যোনখিনি মানুহে কংগ্ৰেছৰ হাই কমাণ্ড বুলি কয় সেই কংগ্ৰেছৰ হাই কমাণ্ডক আজি আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ এনেকুৱা মানুহক যাতে অনাগত দিনত কেৱল আমাৰ বক সমষ্টিয়ে নহয় অসমৰ কোনো এখন সমষ্টিত যাতে এই লুটপাট কৰাৰ কাৰণে তাইক প্ৰাৰ্থী নিদিয়ে এনেকুৱা মানুহক যাতে ৰাজনীতিৰ পৰা বিৰত ৰাখে নহ'লে আমাৰ এই সংখ্যালঘু মানুহে নহয় অসমৰ যোনখন সমষ্টিত যাব সেই সমষ্টি কুঙা হৈ থাকিব সেই সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন কাম নহয় বুলি আমি আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ বছৰ অতিক্ৰম হ'বলৈ হ'ল তেখেতে একচুৱেলি ক'ব গ'লে কোনো ধৰণৰ উন্নয়নমূলক কাম আমাৰ এই সংখ্যালঘু এলেকাতে যিখিনি পঞ্চায়ত সেইখিনিত কৰা আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে যেহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত সেই কাম যেহেতু ইমান দিনে কৰা নাই তেখেতে এতিয়া কি আৰম্ভ কৰি কেৱল বজাৰে নহয় এনেকুৱা হৈছে যে চাওক আজি এখন গাঁও পঞ্চায়তৰ এপি মেম্বাৰে যদি 5 ৰ পৰা 7 লাখ টকা দি এখন টিকেট ক্ৰয় কৰি নিৰ্বাচন খেলিব লাগে 5 বছৰে এজন এপি মেম্বাৰে কিমান টকা চেংচন পায় গভৰ্ণমেণ্টৰ ৰাইজৰ কাম কৰাৰ কাৰণে গতিকে আপোনাৰ পত্নী স্ত্ৰীৰ গহনা বন্ধকত থৈ আজি টিকেটৰ পিছত মানুহখিনি দৌৰিব লগা হৈছে গতিকে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ এনেকুৱা লোভী বিধায়িকা ডাঙৰীয়াক যাতে কোনো ধৰণৰ মানে প্ৰশ্ৰয় নিদিয়ে হাইকমাণ্ডে গতিকে আমি এপিসিসিকো আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ এখেতক যাতে অনাগত দিনত অসমৰ কোনো এখন সমষ্টিত যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে